বন্ধুসকল আমি আহিছোঁ আজি যিখন জহিং বাগানৰ টপত যিখন মানে টি গাৰ্ডেন আছে, টপ অফ দ্য হিল টপ অফ দ্য টি গাৰ্ডেন বুলি কয়। মই আপোনালোকক আগতে এটা ভিডিঅ' দেখাইছিলোঁ, তাত মানে টি গাৰ্ডেনখন দাৰ্জিলিং যাব নালাগে বুলি কৈছোঁ যে, এতিয়া মানে বৰ্তমান তাত মানে কাটিং চলি আছে চাহ গছবোৰ, আৰু তাকে এক্সপ্ল'ৰ কৰিবলৈ আপোনালোক গৈ আহিছোঁ। আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই যাব। আৰু জানেই মোৰ ভিডিঅ'বিলাক মানে পাৰ্ট ৱাইজত বনাওঁ বা চেপ্টাৰ ৱাইজত কৰোঁ। এইটো এটা দুটা তিনিটা চাৰিটা চেপ্টাৰ, পাঁচটা ছটালৈকে চেপ্টাৰ থাকিব পাৰে, কেতিয়াবা দীঘলীয়া হৈ গ'ল মানে ছটা চেপ্টাৰ কৰোঁ। কাৰণ কি বৰ দীঘলীয়া ভিডিঅ' মানুহে ভাল নাপায়, ইমান টাইম নাথাকে কাৰো হাতত, সেইকাৰণে শ্বৰ্টকৈ কৰোঁ। খুব বেছি হ'লে মানে 10 মিনিট বা 12 মিনিট হয়। আৰু আপোনালোকে চাই যাওক, আমি চেপ্টাৰ ৱাইজত দেখাই যাম ভিডিঅ'টো। আৰু ভিডিঅ'টো বহুত ভাল হ'বলৈ গৈ আছে। আৰু কেইটামান ল'ৰাই মানে এখন মানে চাং পাতি আছে গছৰ ওপৰত, তাৰো ভিডিঅ' এক্সপ্ল'ৰ কৰিম, আমাক কৈছিলে আগত। আৰু আজি আমি আহিলোঁ, আৰু তেওঁলোকৰ টি গাৰ্ডেনৰ মানুহ অলপমান মানে চাহ গছবোৰ কলম দি আছে বোলে, সেই কলমবিলাক দেখুৱাবলৈ আহিছোঁ। আৰু এতিয়াৰ পৰা কলম দিলেহে আকৌ কোমলীয়া চাহপাত ওলায়, সেইকাৰণে আমাক কৈছিলে এজনে। আৰু আহি পিনি আমি এইডোখৰতে ৰখিছোঁ এতিয়া। এইডোখৰ নদী পাৰ হয়, এইডোখৰতে ৰখি পিনি এতিয়া আকৌ আমি যাব লাগিব, এইটো ছাইডে যাবগৈ লাগিব গাৰ্ডেনখনলৈ। গৈ পিনি আপোনালোকক পূৰা সম্পূৰ্ণ ভিডিঅ' দেখুৱাম। আৰু আপোনালোকে কোনে মোক ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু বেল আইকনটো এবাৰ দবাই দিব। আৰু ভিডিঅ'টোৰ সম্পূৰ্ণ পাৰ্টকেইটা গোটেইকেইটা চাই যাব। এইটো হ'ল পাৰ্ট 1 বা চেপ্টাৰ 1 হ'ব। নেক্সট কেইটা চেপ্টাৰ হয় গোটেইকেইটা চাই যাব, লাষ্টত দা ইন হ'বগৈ। আপোনালোকে চাই যাওক, বৰ ভাল পাব। ব'লক এতিয়া তেনেহ'লে আমি গৈ থাকোঁ তালৈ। বন্ধুসকল, আহি পিনি আমি আকৌ আজি বাগান এখনৰ মাজত পালোহি। এয়া চাওক, আৰু আজি বাগানখন মানে গোটেই কলম দি আছে, এইটো কলম দিয়া ছিজন হয়। আৰু আজি মোৰ লগত এওঁ আহিছে, আৰু আহিছোঁ এইপিনে নদী পিনে যাম। আৰু প্ৰথমতে ভাবিলোঁ আপোনালোকক বাগানৰ ভিউ অলপ দেখাই লওঁ, কিন্তু কিয় আজি মানে বাগানৰ গোটেই পাতবোৰ মানে কলম দিয়ে এইটো ছিজনত বোলে, তাকে কলম দি আছে। আমি তাকে চাইছোঁ। এইপিনে চাওক, সেইপিনে সেয়া দুজন মানে সেয়া কলম কৰি আছে, গছবোৰ মানে কাটি আছে। মানে কেলৈ নতুন পাত ওলাবৰ কাৰণে এইটো কটা ছিজন হয়, কাটে তেওঁলোকে। তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম মই, আৰু সুধিমগৈ ব'লা তেওঁলোকৰ ওচৰলৈ যাওঁ ন। তেওঁলোকৰ ওচৰলৈ যাওঁ আৰু সুধিমহো এইটো ছিজনত কিমান দিনৰ পাছত পাতবোৰ ওলায়। ব'লক বন্ধুসকল, এইবিলাক দেখিছে ন চাহ গছবিলাক, চাওক এই দাদা এজনে কিমান ধুনীয়া কলম দিছে। আৰু এইটো যে পাতটো ওলাব, কেতিয়া ওলাব বাৰু এইটো? জানুৱাৰীত ওলাই যায় ন? জানুৱাৰী মানলৈ এইবিলাক পাত ওলাই যায় চাওক। আৰু গোটেই বাগানখন দেখিছে ন, মই এটা ভিডিঅ'ত আগতে আপোনালোকক দেখাইছিলোঁ ইয়াৰ দৃশ্য কিছুমান। আৰু চাওক কিমান ধুনীয়া লাগিছে চাওক। আৰু কেউপিনে মানে এতিয়া এইটো পাতটো কলম কৰি দিয়ে নতুন পাত ওলাবৰ কাৰণে। নতুন পাত জানুৱাৰী ফেব্ৰুৱাৰী মাহত ওলাই যায়। চাওক ধুনীয়াকৈ কলম দিয়ে চাওক। চাওক আমাৰ এওঁ এয়া ফটো মৰাত ব্যস্ত হৈ গ'ল। আৰু চাহ গছবিলাক চাওকচোন ইমান ধুনীয়া লাগে চাওক। আৰু এইবিলাক পাত কলম দিব এতিয়া, এইখিনি কলম দিয়া নাই, এইটো ছাইডেও কলম দিব আহি। চাওক কিমান ধুনীয়া লাগিছে চাওক। আৰু গোটেই বাগানখন মানে এতিয়া কলম দি আছে, চাহপাত গছবিলাক চব কলম দি আছে। মানে এইবিলাক আচলতে নতুন কুঁহপাত যেতিয়া ওলাব জানুৱাৰী ফেব্ৰুৱাৰীত, তেতিয়া মানে ভাল চাহ হয় বোলে।
সেইকাৰণে মানে কলম দি আছে এতিয়া পূৰা ইয়াত চাওক এইকেইজনী ইপিনে কলম দি আছে। তো বন্ধুসকল এতিয়া এইডোখৰ পৰা যাওঁ আমি, কাৰণ কি ইয়াতো কলম দি আছে চাহ গছবিলাক, আৰু এতিয়া এইডোখৰ পৰা যাম আৰু আমি এইফালেদি আহিছিলোঁ চাওক, আৰু এইফালেদি যামগৈ এতিয়া। আৰু মই বৰ্তমান দেখিছে নহয় এইজোপা হ'ল চাহ গছ চাওক, চাহ গছত মানে গুটি লাগি গৈছে, এইবোৰ চাওকচোন চাহ গছৰ গুটি, এইটো চাওক, এইটো চাওক চাহ গছৰ গুটি হয় চাওক, এইবিলাক হ'ল চাহ গছৰ গুটি। আৰু গুটিটো বৰ বেলেগ ধৰণৰ লাগিছে, এইটো চাওক চাহ গছৰ গুটিটো, এইটো কি কামত আহিব নাজানো, এইটো গুটিটো মানে লগালে হয় নহয় নাজানো। আৰু চাহ গছবিলাক চাওকচোন গুৰিবোৰ কিমান ডাঙৰ ডাঙৰ হয় চাওক, বছৰে বছৰে কলম দি থাকে চাহ গছবোৰ, সেইকাৰণে গুৰিবোৰ এনেকুৱা হয়। আৰু এইবিলাক গছে মুঢ়াটো ইয়াত কাটি কিছুমান মানুহে আপোনাৰ বহিবলৈ কিবা হেৰি টুল চুল বনায় গম পায়নে, এইবিলাক ষ্টেণ্ড হৈ যায়। আৰু তলতো ইয়াত মানে কাটি পিনি এইটো জেগাত কাটি পিনি তক্তা ফিটিং কৰি পিনি মানে টুল চুল বনায় চাহ গছৰ গুৰি। আৰু চাহ গছবিলাক মানে বহুত পুৰণা হৈ যায়তো গছবোৰ, আৰু চাহ গছৰ বয়স কমচে কম 100 বছৰলৈকে থাকে বুলি কয়, সেইকাৰণে গছটো বহুত বুঢ়া হয়, মানে এইটো বস্তু বহুত টান হয়। আৰু সেইকাৰণে এইবিলাকতে টুল চুল কিবা কিবি মানে ফাৰ্নিচাৰৰ কামতো ইউজ কৰে চাহ গছৰ যিবিলাক গুৰি হয়। আৰু আমি এতিয়া সেইফালে যাম, সেই আগতে এবাৰ আহিছিলোঁ, আপোনালোকক মই আগতে এটা ভিডিঅ'ত কৈছিলোঁ যে দাৰ্জিলিং হেন জেগাত কিয় যাব লাগে, আমাৰ ইয়াতে ইমান ধুনীয়া ধুনীয়া প্লেচ আছে, চাহ বাগানৰ প্লেচ। চাওক মই এতিয়া সেইটো জেগালৈকে আহিছোঁ আজি আকৌ, কিন্তু এতিয়া মানে হেৰি হ'ল, এই চাহ গছবোৰ কলম দিয়াৰ কাৰণে মানে হেৰি হৈ গ'ল, চব চাহ গছবোৰ কলম দি দিলে, চাহ গছবোৰ কলম দিয়াৰ কাৰণে অকণমান বেলেগ লাগিছে দেখিবলৈ জেগাটো। আৰু চাহ গছবোৰ পাতবোৰ থকাত ভাল লাগিলেহেঁতেন। আৰু ইয়াৰ পৰা চাওক ভিউটো চাওক, তলৰ ভিউটো, সেইখন নদীখন দেখিছে নহয়, সেইখন মানে তেওঁলোকে বাগানলৈ যিটো পানী নিয়ে সেই পানীটো সেই নদীত তাত জমা কৰি থৈছে। আৰু আমি আহিছিলোঁ সেই ৰাস্তাটোদি আহিছিলোঁ, আৰু এতিয়া এইফালে গৈ আছোঁ আৰু আপোনালোকক দেখুৱাম তলৰ ভিউ এটা। ব'লক, এইজনী আহি আছে, তাই পিছে পিছে আহি আছে। আৰু আচলতে এতিয়া জেগাটো দেখিবলৈ বৰ শুৱনি লগা নাই, এইটো কাৰণে যে চাহ গছবোৰ যে কলম দি দিলে, সেই কলম দিয়াৰ কাৰণে অলপ বেয়া হ'ল আৰু দেখিবলৈ। ইয়াতে মই আগতে এবাৰ আহিছিলোঁ, আৰু ইয়াতে দুখনমান বহিবলৈ মানে এনেকৈ হেৰি বনাই থোৱা আছিলে, বেঞ্চ দুখনমান বনাই থোৱা আছিলে, এতিয়া নাই। এইডোখৰ জেগাত চাওক, এইডোখৰ জেগাত বনাই থোৱা আছিলে, মই সেইটো প্লেচটো দেখাইছোঁ চাওক, এইটো প্লেচত বনাই থোৱা আছিলে সেই বেঞ্চ দুখন, মই য'ত আপোনালোকক বহিও দেখাইছিলোঁ, এতিয়া নাই। সেইকেইখন মানে অলপ ডেমেজ হৈ যোৱাৰ কাৰণে সেইখন সম্ভৱ ভাঙি দিলে চাগে দেই। আৰু চাওক এইডোখৰ পৰাই মই দেখাইছিলোঁ, মই কৈছিলোঁ যে দাৰ্জিলিং কিয় আহিব লাগে, দাৰ্জিলিঙৰ নিচিনা ভাল জেগা আমাৰ ইয়াত আছে। চাওক সেইপিনে চাওক, তলৰ সেইখন বাগানখন, তলৰ চাহ গছবোৰ চব কলম দি দিলে এতিয়া, আৰু এইডোখৰত একো নাই। আৰু সেইফালে অলপমান মাইকী মানুহে চাহ গছবোৰ কলম দি আছে, চাওক কিমান ধুনীয়া লাগে চাওক জেগাটো, প্লেচটো। আৰু আমি যাম এতিয়া সেইটো চাইডে, নদী চাইডে যাম এপাক, নদীখনৰ ভিউ কিছুমান আপোনালোকক দেখুৱাম, আপোনালোকে কেনেকুৱা পায় ক'ব। ব'লক তেনেহ'লে এতিয়া ইয়াৰ পৰা গৈ থাকোঁ। বন্ধুসকল আহি পালোহি আমি যিটো পানী মানে বাগানৰ যিটো পানী মানে জমা কৰি ষ্টক কৰে ডেমটো, সেই ডেমটো পালোহি। চাওক এইটো হ'ল ডেম, আৰু এইফালেদি পাইপটো দি মানে নদীৰ পৰা পানী আহে, একদম নদীখন যিমান দূৰত আছিলে তাৰপৰা পানী আহি পিনি ইয়াত পৰেহি চাওক। আৰু ইয়াতে পানীটো ষ্টক কৰি ৰাখে মানে হেৰিয়াৰ কাৰণে, কি বুলি কয়, চাহ গছত দিবলৈ। চাওক মই দেখাইছোঁ আপোনালোকক, চাওক এই পাইপডাল দি পানীটো এনেকৈ আহি পিনি ইয়াত পৰে, আৰু পানীটো ইয়াত মানে তেওঁলোকে ষ্টক কৰে। আৰু সিফালে এটা আছে আৰু এটা আছে, আৰু এই মেচিন চেচিন ইয়াতে লগাই থৈছে, আৰু সেইটো মানে বাগানৰ পানীটো ষ্টক কৰে ইয়াত। চাওক কিমান ধুনীয়াকৈ এইটো এটা মানে ষ্টক চেণ্টাৰ বনাই, টেংকি বনাই থৈছে চাওক। আৰু এইপিনে বাইদেউহঁতে চাওক কিমান ধুনীয়াকৈ চাহ গছবোৰ কলম দি থৈছে চাওক। চাওক বন্ধুসকল কিমান ধুনীয়াকৈ আমাৰ এই মানে চাহপাত কটাত লাগি গ'ল, এয়া দেখিছে নহয়। আৰু এইপিনে চাওক এই বাইদেউহঁতে গোটেই
এইবিলাক কাটি আছে চাওক এই দাদাহেঁতো ইয়াতে মানে ইয়াতে কাম কৰে বাগানৰে মানুহ চাওক গোটেইখনে কিমান ধুনীয়াকৈ কাম কৰি আছে চাওক আৰু আমাৰ এইজনীও মানে কামত লাগি গ'ল সেয়া সেইখনে এয়া চাওক কেনেকৈ কাটে চাওক এয়া চাওক কিমান ধুনীয়াকৈ চাওক গছ গছনি কাটি আছে চাওক চাহ গছ কাটি আছে চাওক আৰু এইটো চাওক এইডোখৰ জেগালৈকে আমি আহিবলৈ আজি হেৰি কৰিছিলোঁ আৰু এতিয়া হৈ গ'ল মানে চাহপাত গছ কটা ছিজন সেইকাৰণে গছবোৰ কাটে চাওক কিমান ধুনীয়া লাগিছে চাওক আৰু বহুত মানুহে ইয়াত মানে চাহ কাটি থাকে চাওক ইয়াতে বন্ধুসকল এডোখৰ জেগা হ'ল জহিং কেই নম্বৰ বুলি কৈছিলে ককা এইটো 35 নম্বৰ মানে জেগাডোখৰ বাগানখনৰ এৰিয়াটো 35 পৰে মানে ছেকশ্যন ৱাইজত পৰে আৰু নম্বৰ 35 ন ছেকশ্যন ৱাইজত 35 হয় আৰু চাওক কিমান ধুনীয়াকৈ মানুহবিলাকে ইয়াতে মিলিজুলি কাম কৰি থাকে আৰু দাদাহঁতে ইয়াতে চাকৰি কৰে মানে এই বাগানৰ চাকৰি হয় এইবিলাক হয়নে আপোনালোকৰতো বাগানতে কৰে ন আৰু চবেই বাগানত কৰে ন ইয়াত চব বাগানৰ মানুহে আৰু এইফালে আপোনাৰ কিমান দূৰলৈকে যায়গৈ বাগানটো অৰুণাচল সিফালে এইটো পাহাৰটো এইটো অৰুণাচলত পৰে ন মানে এইকণ আৰু এইকণহে ইয়াৰ পৰা একেবাৰে অৰুণাচল হাপুলি সেইবিলাক যায়গৈ ন এইফালৰ পৰা ৰাস্তা আছে নেকি সেইফালে আছে ন অঁ এইফালে কি চাইকেল আহি আছে যে এইটো জংঘলৰ পৰা ঘূৰি ন সেইফালে কিমান দূৰ যাব পাৰি এনেই চাবলৈ তালৈকে যাব পাৰে তালৈকে যাব পাৰিম ন অঁ তালৈকে এবাৰ গৈ চাই আহোঁ সেইপিনিটো পাহাৰখন আছে সেইপিনিটো অৰুণাচলৰ ছাইডটো পৰি যায় জিৰ' ছাইডো পৰি যায় ন অৰুণাচলৰ চাওক সেইটো জিৰ' হাপলি এৰিয়াটো পৰি যায় বুলি কৈছে সেইপিনি ছাইডটো আৰু চাওক কিমান ওচৰতে আছে আমাৰ লখিমপুৰৰ কিনাৰতে আমিয়ে চিনি নাপাওঁ জেগাবোৰ আৰু ব'লক এতিয়া সেই ছাইডে যাম এপাক এই ছাইডে গৈ পিনি আহিমগৈ আৰু কেনেকুৱা লাগে আপোনালোক ক'ব ব'লক Cobblestones glisten, the city hums low, a drizzle soft whisper, where do thoughts